যিহেতু আজি দেওবাৰ, আজি মোৰ কাম বন্ধ আছিলে, সেইকাৰণে ভাবিলোঁ অকণমান বৌহঁতৰ ঘৰৰ ফালে ওলাই আহিলোঁ। আমাৰ ওচৰৰে বৌ এজনী ঘৰত আহিলোঁ। তাৰপিছতে দেখিলোঁ মেচিনটো খালীকৈ আছে। মই বোলো অকণমান ময়ে এনেই বওঁ দেই, মানে চিলাই দিওঁ দেই। তাৰ কাপোৰ এযোৰ চিলাবলৈ থৈ দিছিলে, তাকে অকণমান মই এনেই চিলাই আছোঁ। মানে পতিটো লগাই দিছোঁ আৰু, বাকী মই নকৰোঁ বাৰু, বাকী তাই কৰিব। শুই আছিলোঁ, শুই থাকোঁতে তাই ক'লে কি অকণমান ওলাই আমাৰ ঘৰ ফালে এনেই আছ যদি। তাৰপিছতে আহি লৈ তাই মানে কাপোৰ কাটি কুটি থৈ দিছে আৰু চিলাবৰ কাৰণে। এয়া মই পতি লগাই আছোঁ। এয়া পতিটো ধুনীয়াকৈ কাটি কৰি থৈ দিছে। তাৰপিছত মই মানে এতিয়া অকণমান লগাই দিছোঁ আৰু চিলাই দিছোঁ আৰু মানে চিলাই কিনে। ভালকৈ নাজানো বাৰু, শিকি আছোঁ নতুনকৈ। আগতে কৰিছিলোঁ, কিন্তু কৰিছিলোঁ যদিও মানে ভালকৈ কৰা নাছিলোঁ আৰু। এতিয়া মানে আকৌ কৰিছোঁ। বাৰু এতিয়া আপোনালোকে কি কৰি আছে? দুপৰীয়া ভাগ নহয়, চাহ তাহ খালেনে? মই বাৰু এতিয়ালৈকে একো খোৱা নাই। ৰাতিপুৱা ভাত খালোঁ। ভাত খাই লৈ এনেই অকণমান ওলাই আহিলোঁ, মানে বৌ মাতি আছিলে আহাচোন বুলি। তাৰপিছত আহিলোঁ ইয়ালৈ। আৰু এইকেইদিন মই ফটো ভিডিঅ' এনেকৈ প'ষ্ট কৰিবই পৰা নাই। মই বিশেষকৈ টাইম পোৱা নাই। আজিকালি মোৰ টাইমটো মানে নোহোৱাই হৈছে। আৰু তাতে মোৰ শাহুমা অলপ বেমাৰ হৈ আছে যে, তাত মানে লাগি কৰি থাকোঁতে মানে টাইমে নোপোৱা নিচিনা হৈছোঁ। আজি কেইদিনমান হৈছে, এতিয়া বাৰু অকণমান ভাল পাইছে। বাই বাই, আজিলৈ ইমানেই।